হয় আৰু ধৰ্মপথাৰ গাঁৱত ইতিমধ্যে দেখিব পাইছোঁ সুলভ মূল্যৰ দোকানত আজি আৰম্ভ কৰিছে প্ৰতি ঘৰে ঘৰে দুখীয়া পৰিয়ালক আচলতে যি আঁচনি তৈয়াৰ কৰিছে অসম চৰকাৰে। আচলতে এই অসম চৰকাৰে আজিৰ ডেটত শুভাৰম্ভ কৰিছে। আজি প্ৰতিটো সুলভ মূল্যৰ দোকানত আজি মচুৰ দাইল, চেনি, নিমখ আজি বিতৰণ কৰিব। আৰু আজি আমি দেখিব পাইছোঁ ইয়াত যথেষ্ট সুলভ মূল্যৰ ইয়াত পোৱা চাউল পোৱা, কণ্ট্ৰল চাউল পোৱা আৰু চেনি দাইল ল'বৰ কাৰণে যথেষ্ট ইয়াত গোট খাইছে আৰু ইতিমধ্যে আলোচনাৰ মাধ্যমেৰে আৰম্ভ কৰিব বিচাৰিছে। আৰু ইয়াত উপস্থিত আছে সাপেকাঠি মণ্ডলৰ OBC মৰ্চাৰ সভাপতি মহোদয় ইয়াত উপস্থিত আছে। তেখেতৰ ওচৰত মই পোনপটীয়াকৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ পৰা জানিব বিচাৰিছোঁ তেখেতে ইয়াত এই সুলভ মূল্যৰ দোকানৰ যি আলোচনা এই আলোচনাত তেখেতে উপস্থিত হৈছে। হয়, ইয়াত OBC মৰ্চাৰ সভাপতি সাপেকাঠি মণ্ডলৰ উপস্থিত আছে। তেখেতৰ পৰা পোনপটীয়াকৈ মই দুআষাৰ জানিব বিচাৰিছোঁ। যিহেতু আপুনি ইয়াত উপস্থিত আছে, কি ক'ব? আজি মই ইয়াত উপস্থিত হৈ সুলভ মূল্যৰ দোকান ধৰ্মপথাৰ গাঁৱৰ সকলো ৰাইজক মই শুভেচ্ছা জনাইছোঁ ইয়াত উপস্থিত থকা। আৰু আজি আমাৰ চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি আঁচনি উদ্বোধন কৰিলে আজি 10 তাৰিখ 11/25/2025 তাৰিখে। আৰু এই সুলভ মূল্যৰ দোকানত চৰকাৰে আমাৰ ইয়াত সুলভ মূল্যভাৱে মচুৰ দালি, চেনি আৰু নিমখ 3টা বস্তু চৰকাৰে বিতৰণ কৰিবৰ কাৰণে আমাৰ এই গাঁৱৰে অসম চৰকাৰে সুবিধা কৰি দিছে। আমি আহি গাঁৱৰ ৰাইজক সুচাৰুৰূপে বিতৰণ কৰি আমি তাৰ পৰা চৰকাৰে উপকৃত হ'ব বুলি মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগতে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি এই আঁচনি শুভ উদ্বোধন কৰিলে তেওঁকো মই মোৰ ফালৰ পৰা আন্তৰিক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিকে কৈ মোৰ বক্তব্য ধন্যবাদ জনাইছোঁ। আচলতে ইয়াত সাপেকাঠি মণ্ডলৰ OBC মৰ্চাৰ প্ৰেচিডেণ্টে কৈছে, তেখেতে ধন্যবাদ জনাইছে। আচলতে সঁচাকৈ আচলতে দেখিব পাইছোঁ এই সহজ সৰল মানুহখিনি, দুখীয়া পৰিয়ালক আচলতে যেনেকুৱা ধৰণে এই চৰকাৰে যেনেকুৱা ধৰণে যোগান ধৰিছে, হয় যথেষ্ট তেখেতসকলে আচলতে সহায় হ'ব। আৰু তেখেতসকলে যিহেতু আজি মুখ্যমন্ত্ৰী মহোদয়ে যি ঘোষণা কৰিলে যে অৰুণোদয় আঁচনি যিসকল যদি আচলতে চাকৰি পোৱা সকলো যদি অৰুণোদয় আঁচনি পাইছে, তেতিয়াহ'লে তাত এটা মেচিনৰ যোগেদি টিপি দিয়াৰ লগে লগে যি মানে বন্ধ হৈ যাব, সেইটো আচলতে আজিৰ ডেটত তেখেতে মানে ঘোষণা কৰিছে। কেমেৰা পাৰ্চনক সবিশেষ দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আচলতে ইয়াত দুখীয়া পৰিয়াল আৰু এই গাঁৱৰ ধৰ্মপথাৰ গাঁৱৰ মানুহখিনি আচলতে আজি এই আঁচনি যিহেতু আৰম্ভ কৰিছে, আঁচনিৰ পৰা যি দাইল নিমখ এই সামগ্ৰীখিনি ল'বৰ কাৰণে আচলতে ইয়াত উপস্থিত হৈছে। আৰু ইয়াত উপস্থিত আছে বুথ প্ৰেচিডেণ্ট, তেখেতৰ ওচৰত মই দুআষাৰ জানিব বিচাৰিছোঁ। তেখেতসকলে আচলতে গাঁও অঞ্চলত আজি বিজেপি চৰকাৰে যিখিনি যোগান ধৰিছে, তেখেতসকলে কেনেকুৱা ধৰণে ব্যৱস্থা কৰিছে এই কথাখিনি মই জানিব বিচাৰিছোঁ। যিহেতু আপুনি বুথ প্ৰেচিডেণ্ট হয় আৰু এই অঞ্চলৰ যিহেতু এই ভিতৰীয়া অঞ্চলৰখিনিত আপোনালোকে যিহেতু মানে যেনেধৰণে ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা কৰি আছে, আৰু এই দুখীয়া পৰিয়ালখিনি কেনেকুৱা ধৰণে অৰুণোদয় আঁচনি পাইছে আৰু কেনেকুৱা ধৰণে ধৰি লওক আপোনালোকে যোগান ধৰিব পাৰিছে, কি কয়? আমাৰ অসমত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আমাৰ অসমত যি বিজেপি চৰকাৰ ৰাজত্ব হৈ আছে, তেখেতে আমাক বিভিন্ন ধৰণে গাঁৱৰ ৰাইজৰ উপকৃত হোৱাৰ আঁচনিবিলাক, অভিলেখীয় আঁচনিবিলাক মানে আগবঢ়াই আছে। ইয়াৰ দ্বাৰা আমাৰ গাঁৱৰ প্ৰতিটো পৰিয়ালেই উপকৃত হৈছে। ইয়াৰ এটা পৰিয়ালো বাদ পৰি যোৱা নাই। কিবা নহয় কিবা এটা তেওঁলোকে পাইছে। তেওঁলোকে হয় ৰেচন পাইছে, নহয় অৰুণোদয় পাইছে, বা ৰেচন কাৰ্ড থাকিলে হয়তো যিহেতু আজিকালি সকলোবিলাক সুবিধা হয়, এতিয়া মেডিকেল ট্ৰিটমেণ্টৰ পৰা আৰম্ভ কৰি বহুতখিনি সুবিধা হয়। আমাৰ গাঁৱতে আছে, আমাৰ ওচৰতে আমাৰ দেখাব পাৰিম, তেওঁলোকে চকুৰে দেখা নাপাইছিলে, তেওঁলোকৰ সেই আয়ুস্মান কাৰ্ডৰ জৰিয়তে তেওঁলোকে বিনামূলীয়াকৈ ডিব্ৰুগড়ত গৈ তেওঁলোকে সম্পূৰ্ণভাৱে দেখা পাইছে। যিহেতুকে তেওঁলোকক মানে এডাল লাখুটি দৰকাৰ হৈছিলে আৰু আগত ধৰি এজনে মানে টানি নিছিলে, ঠিক তেনেকুৱাবিলাকেও দেখিবলৈ পাইছে। তেওঁলোকে সম্পূৰ্ণ জীৱন দান পোৱাৰ নিচিনাই হৈছে। আৰু বিভিন্ন ধৰণৰ আঁচনি, ধৰক আমাৰ ৰেচনটো বিনামূলীয়াকৈ পাই আছে, প্ৰতি মাহে তেওঁলোকে ইয়াক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ যিবিলাক এতিয়া মহামাৰীৰ দিনতো যিমানখিনি আমাৰ অসমত সুবিধা কৰি দিলে, তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আৰু এতিয়াও আমাক যিবিলাক আঁচনি দিছে, এতিয়া
অৰুণোদয় আঁচনি প্ৰায় প্ৰতি ঘৰ পৰিয়ালতে ৰেচন থকা পৰিয়ালক দিম বুলি তেওঁলোকে অৱগত কৰাইছে। এতিয়া প্ৰায় আমাৰ শেষ হৈছে আমাৰ গাঁৱত বুলি ক'ব লাগিব। আমাৰ খুব বেছি আৰু 20-25 গৰাকীমান বাদ পৰি আছে। তেওঁলোকৰ যদি পায় তেতিয়াহ'লে আমাৰ গাঁওখন সম্পূৰ্ণৰূপে পালে বুলি আমি ঘোষণা কৰিব পাৰিম। বৰ বিশেষ তেনেকুৱা নাই। আমাৰ বাকী আঁচনিবিলাকতো হৈ আছে। এতিয়া যিবিলাক আমাৰ ঘৰ এতিয়া জিঅ' টেকিং চলিলে, তেওঁ আজি সম্পূৰ্ণ মানে সকলোৱে যিবিলাক কেঁচা ঘৰ আছে তেওঁলোকে পকী ঘৰ দিম বুলি তেওঁ ঘোষণা কৰিছে। তেওঁলোকক ইয়াৰ পৰা তাৰ কাৰণেও আমি ধন্যবাদ জনাব লাগিব। আৰু বিভিন্ন ধৰণৰ আঁচনিৰ পৰা আৰম্ভ কৰি আকৌ চাকৰিয়াললৈকে মানে যিবিলাক চাকৰি বিনা পইচাত, আগতে যিটো দেখিছিলোঁ আমি বেলেগ চৰকাৰৰ দিনত মানে পইচা পাতি দি পিনি ঘোচ দিবলগীয়া হৈছিলে চাকৰিৰ কাৰণে। আজিকালি টেলেণ্ট থাকিলে হৈ গ'ল। ভালকৈ শিক্ষা গ্ৰহণ কৰক, ভালকৈ পঢ়ক। তাৰ প্ৰতি মই মানে সকলোকে আহ্বান কৰিম। যিমানেই তেওঁলোকে ভালকৈ পঢ়িব তেওঁলোকৰ কাৰণে সিমানেই সুবিধা হ'ব। আজিকালি কাৰণ কেলৈ পইচাৰ দৰকাৰ নাই। বিভিন্ন একেবাৰে দুখীয়া নিচলা পৰিয়ালবিলাকে আজিকালি চাকৰিবিলাক পাইছে। আমাৰ দেখি ভাল লাগে। আমি গৌৰৱান্বিত কৰোঁ যে আমি এনেকুৱা এটা বিজেপি পৰিয়ালৰ সদস্য হয়। আৰু আমাৰ যিবিলাক মহিলাসকলক মানে গোটৰ ফালৰ পৰা কিছুমান সুবিধা কৰি দিছে। তেওঁলোকে বিভিন্ন ধৰণৰ গোটত লোন দিয়ে। লোনৰ দ্বাৰা উপকৃত হৈছে। তেওঁলোকে নিজে স্বাৱলম্বীও হৈছে আৰু স্বাৱলম্বী হৈ তেওঁলোকে এখন ঘৰ সুন্দৰভাৱে চলাব পাৰিছে। আৰু অৰুণোদয় পইচা কেইটকা পাই তেওঁলোকে বহুত উপকৃত আছে। আৰু আমাৰ কৃষকসকলকো বিভিন্ন ধৰণৰ সুবিধা কৰি দিছে। আমাৰ ধৰক এই বিভিন্ন ধৰণৰ উন্নত জাতৰ বীজ দিছে। ধৰক কৃষি কাৰ্যত ব্যৱহাৰ হোৱা সামগ্ৰীবিলাক দিছে। পলি হাউচ দিছে, চেক নেট দিছে। এইবিলাক তেওঁলোকে আমাক দিয়াৰ ব্যৱস্থা কৰিছে। সেইকাৰণে মানে মই ভাবিছোঁ যদি বিজেপি চৰকাৰখন জীয়াই থাকে নিশ্চয় আৰু আমাৰ অসম ৰাজ্যত উপকৃত হ'ব আৰু অসম এখন আমাৰ দেশৰ ভিতৰতে জিলিকি উঠিব বুলি মই ভাবিছোঁ। সেয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ জনাই মই ক'বলগীয়া দুআষাৰ সামৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু উপস্থিত আছে ইয়াত দুখীয়া পৰিয়ালসকল উপস্থিত আছে। তেখেতৰ পৰাও মই পোনপটীয়াকৈ জানিব বিচাৰিছোঁ, আপোনালোকে অৰুণোদয় আঁচনি পাইছে নাই? পাইছে? কিমানে পাইছে আৰু কিমানে নাই পোৱা? হাত উঠাই দিয়কচোন। কিমানে পাইছে? নোপোৱাখিনি উঠাই দিয়া হাত। নোপোৱাখিনি এইখিনি নাই পোৱা হয় নাই? এইখিনি আচলতে কৈছে কেইজনমানে আচলতে নাই পোৱা। তেখেতসকলে অতি সোনকালে আচলতে 100% দিব নোৱাৰে, কিন্তু তথাপিও আচলতে 50% হৈছে বুলি আমি ক'ব পাৰোঁ। আৰু ইয়াত পোৱাখিনি কিমান আছে? অঁ, নাই পোৱা ন? ঠিক আছে। আৰু আপোনালোকে ঘৰত জিঅ'টেক কৰিছে হয় নাই? ঠিকে আছে, ধন্যবাদ দিছোঁ। যিহেতু আপোনালোকে অৰুণোদয় আঁচনিত পইচা সোমাইছে নাই? কাৰ পইচা সোমাইছে? পইচা সোমাইছে হয় নাই? সোমাইছে, ঠিকে আছে। আৰু আপোনালোকে নিশ্চয় সুন্দৰকৈ আচলতে থাকিলে নিশ্চয়কৈ পাব। তাৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণে আগবাঢ়িব লাগিব প্ৰচেছখিনি আপোনালোকে শিকিব লাগিব, জানিব লাগিব। এইখিনি ধন্যবাদ জনাইছোঁ।